সুপ্ৰিম কোৰ্টৰ পৰা কেইবাবাৰো ৰায় দিলে যে পুৰণি পেঞ্চন বাহাল কৰিব লাগে, কিন্তু আজিলৈকে সেইটো হয় নুঠিল। সুপ্ৰিম কোৰ্টৰ কথাও অমান্য কৰি আছে। সুপ্ৰিম কোৰ্টে যদিও কৈ আছে যে অপিএছ পুৰণি পেঞ্চন দিব লাগে, আচলতে কিয় দিব লাগে? এজন মানুহ 60 বছৰ পাৰ হোৱাৰ পিছত তাৰ দেহত আৰু আগৰ নিচিনা তাৰ শক্তি নাথাকে, নানান বেমাৰ আজাৰে আগুৰি ধৰে। যেতিয়া ৰিটায়াৰ হ'ব, ৰিটায়াৰ হোৱাৰ পিছত বহুত বেমাৰ আজাৰে আগুৰি ধৰে। তেতিয়া বেমাৰ চিকিৎসা কৰিবৰ কাৰণে টকাৰ প্ৰয়োজন হয়। তেতিয়া কি কৰিব? বৰ্তমান যিটো পেঞ্চন দি আছে 1000, 1200, 1400, 1800 টকা যিটো দি আছে, সেই পেঞ্চনৰে পেঞ্চন বুলি কোৱা নাযায়, এয়া মাননি এটা। সেইখিনিৰেতো ঔষধৰ টকাখিনি নহয়। মই বাৰম্বাৰ কৈ আহিছোঁ, পুৰণি পেঞ্চন এই চৰকাৰে নিদিয়ে, খাটাং এই চৰকাৰে নিদিয়ে। 25 চনৰ এপ্ৰিলত আপোনাৰ UPS ইউনিফাইড পেঞ্চন স্কিমে হ'ব, সেইটোৱে হ'ব গৈ আছে। ইউনিফাইড পেঞ্চনত 25 বছৰ কাম কৰিব লাগিব, তেতিয়া আপোনাৰ বেচিক পে আধা পাব, আৰু পুৰণি পেঞ্চনত 20 বছৰ কাম কৰিব লাগিব। UPSত 10 বছৰ কাম কৰিব লাগিব, তেতিয়া 10,000 টকা পাব, বা 10 বছৰৰ ওপৰত যদি কৰে তে 10,000 প্লাছ ডিআৰ এটা পাব। যি দেখিছোঁ পুৰণি পেঞ্চনৰ কাৰণে বহুত আন্দোলন চলি আছে, এতিয়াও চলি আছে। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, তেখেতে বহুত লাগি আছে, তেখেতৰ কথাও শুনা নাই, আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কথাও শুনা নাই। কোনে শুনিব আমাৰ কথা? আমাৰ দুখ কোনে বুজিব? গতিকে এতিয়া 25 চনৰ এপ্ৰিল মাহলৈকে আমি ৰখিব লাগিব। তথাপি কি হয় এতিয়াও কোৱা নাযায়। আগষ্ট মাহৰ 24 তাৰিখে কেবিনেট ডিচিশন হৈছে যে ইউনিফাইড পেঞ্চন দিব বুলি, কিন্তু ইমান দীঘলীয়া টাইম এটা ৰখাটো অধৈৰ্য হৈ পৰিছোঁ। যি কৰে সোনকালে কৰিব লাগে, নহ'লে আমি ৰিটায়াৰ হোৱা শিক্ষক বা কৰ্মচাৰীসকলে আমি কেনেকৈ জীয়াই আছোঁ আমিহে জানো। আৰু আমাৰ যিটো অৱস্থা হৈছে, পানীত হাঁহ নচৰা অৱস্থা হৈছে, চৰকাৰে সোনকালে কিবা এটা কৰিব লাগে, পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান পেঞ্চন দিয়া নাই চৰকাৰে, কাকো পেঞ্চন দিয়া নাই। 2005 চনৰ পিছত কাকো পেঞ্চন দিয়া নাই, সেইটো এটা মাননি দিছে। এটা মাননি হিচাপে 1000-1200 টকা এটা দিছে, সেইটো পেঞ্চন নহয়। আমাক পেঞ্চন দিব লাগে, আমাক পেঞ্চন দিব লাগে।
পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক, এইটোৱেই আমাৰ দাবী। ধন্যবাদ।